লাগিছে মই কওঁ নেকি পূজা ৰিম্পী ঢেঁকী নেকি বাৰু মাই গড ৰিম্পী নাচ চাই পেলাই ভাল লাগিছিলে নে কেনেকে বাৰু এনেই অকণ জানিবলৈ মন গ'ল কাৰণ ইমান ভাল নাচিছে সেইকাৰণে সুধিছো তাকে আমি সৰুৰ পৰা একেলগতে দেখিছেনে ধৰিব পাৰিছে চাগে দেখি লখিমপুৰৰ পূজা আৰু পূজা ইমান ধুনীয়া নাচিছে মানে স্বাস্থ্যটোলৈ চাবলৈ গ'লে ইমান যে ঘূৰি ঘূৰি নাচিব পাৰিব সঁচাকৈ কল্পনাই কৰিব নোৱাৰি বহুত ধুনীয়াকৈ পূজাত নাচ দেখি উদয় শংকৰ ছাৰেও কৈছিলে যে সঁচাকৈ ইমান ধুনীয়া নাচনীজনী মানে কেনেকৈ পালে মানে হাজবেণ্ডে কেনেকৈ পালে সেইটো কৈছিলে আৰু ধুনীয়াকৈ কৈছেও লাষ্টৰ ফালে আপোনালোকে চালে গম পাব নিশ্চয় তেওঁৰ প্ৰেম কাহিনী কেনেকুৱা আছিলে আৰু হয় তেওঁলোকৰ লাভ মেৰেজে আছিলে আৰু সঁচাকৈ চাবচোন কেনেকুৱা লাগিছে ভিডিঅ'টো এইটো হ'ল তৃতীয় ৰাউণ্ডৰ ভিডিঅ' চতুৰ্থ ৰাউণ্ডত কিন্তু তেওঁ ফাইনেল ৰাউণ্ডলৈ নগ'লে কিন্তু হৰাজিকা আছেই তৃতীয় ৰাউণ্ডলৈ যোৱাটো বহুত এটা ডাঙৰ কথা ইমানখন চালনি চালি ন এতিয়া চাই যাওক পূজাৰ সম্পূৰ্ণ তৃতীয় পৰ্যায় আই গালি পাৰে গামোচা নোলালে ঐ ঠেহ পাতি নাখা লৈ ভাত তই বাঘে খোৱা কেলৈ ঢোল বজা লিঅ দুলেটি কান্ধত লৈয়ে নাচনি বজালেনো কি হ'ব বজালেনো কি হ'ব নাই বুলি মাতা নাই ঐ কেৰুগা মেখাৰুৱে নাচনি গঢ়ালেনো কি হ'ব গঢ়ালেনো কি হ'ব আপোন বুলি পিন্ধোতা নাই মণি ৰূপা মণি যৌৱন জুয়ে কলি যাক যৌৱন জুয়ে কলি যাক
ফুৰিবি চুচৰি টিকাচু তাল পোকে খাব ধুনীয়া কৈ দিলোঁ মনৰে কথা ধুনীয়া কৈ দিলোঁ মনৰে কথা ঐ হা ঐ কিনো মাতৰে মাতিলি মইনাকণ মাতিলি মইনাকণ ঐ কিনো মাতৰে মাতে চেলেং বাখৰৈ মল কুমদাৰ পাতে চেলেং বাখৰৈ মল কুমদাৰৰ পাত ঐ মল কুমদাৰৰ পাত পূজা খুব সুন্দৰ হৈছে ধন্যবাদ মোৰতো সদায় ভাল লাগে তোমাৰ হাঁহিটোও ভাল লাগে আৰু তৃতীয় পৰ্যায় প্ৰতিযোগিতা কঠিন হৈ আহিছে হয়নে আৰু আজি তোমালোকে হয়তো জানানে যে আজি এই প্ৰতিযোগিতাখনৰ পৰা এই মঞ্চখনৰ পৰা আমাৰ লগত দুগৰাকী বিহুৱতী বোৱাৰী পৰৱৰ্তী খণ্ডলৈ আগবাঢ়ি যাব আৰু এগৰাকী বোৱাৰী আজি এই মঞ্চখন এৰি ঘৰলৈ যাবগৈ লাগিব আৰু আজি যদি এই মঞ্চখন এৰি থৈ যাবলগীয়া হয় বেয়া লাগিব যিহেতুকে সৰুৰ পৰাই নাচি আহিছোঁ এতিয়ালৈকে তো যদি ওলাই যাব লগা হয় বহুত বেছি দুখ লাগিব এতিয়া আমি আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে আজি আমাৰ লগত উদয় দা আছে হয়নে উদয় আপুনি লখিমপুৰৰ হয় লখিমপুৰৰ ইমান বিহু উৰুৱাইছে তাকে পূৰবী বাইদেৱে কৈ আছে বেলেগ বিহু উৰুৱাইছে কিন্তু দেই আৰু ইমান ভাল লাগিছে এটা কাৰণে যে আপুনি লখিমপুৰৰ পৰা আহিছে ইমানখিনি আহি এইটো পৰ্যায় পাইছে মই ভাবোঁ লখিমপুৰবাসী যিমান আছে বোৱাৰী যিসকলে এতিয়াও ভাবি আছে যে তেওঁলোকে নাচিব লাগে বা নিজৰ ভাল লগা কামটো কৰিব লাগে আপুনি যে আগুৱাই আহিলে আপুনি যে ইমান দূৰ আগুৱাই আহিলে আপুনি আচলতে এটা বাট কাটি লৈ আহিছে আগলৈ দিশটো লৈ আহিছে যে এইটো বাটেদি মই ভাবোঁ যে আপোনাৰ যিটো বাটেদি আপুনি আগবাঢ়ি আহিছে তেনেকৈ আৰু বহুত বোৱাৰী এইখন মঞ্চলৈ আগবাঢ়ি আহক হাৰা জিকা সকলোতে আছে কিন্তু এই মঞ্চখনত যে আহি পেলাই আপুনি উপনীত হ'ল সেইটোৱে আমাৰ কাৰণে মই ভাবোঁ বহুত ডাঙৰ কথা যে আপুনি আহিলে এইখন মঞ্চলৈ আৰু আজি ইয়াত বহি আপোনাৰ এনেকৈ নাচ দেখিবলৈ পালোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা গতিকে আগুৱাই গৈ থাকক বহুত শুভেচ্ছা আপোনালৈ ধন্যবাদ পূৰবী বা পৰিৱেশন সুন্দৰ হৈছে কিন্তু এটা আমি অকণমান বিপত্তিত পৰিছোঁ যে আমি যোজনা ফাঁকি গাবলৈ দিছিলোঁ তাঁতৰ সঁজুলি বা বুৰঞ্জীমূলক মাছ ধৰা সঁজুলিৰ ওপৰত আপুনি কি গালে লাষ্টত মই বহি পাব নোৱাৰোঁ তাত গাইছোঁ আয়ে গালি পাৰে গামোচা নোলালত ঠেহ পাতি নাখালোঁ ভাত তই বাঘে খোৱা কিয় ঢোল বজাওঁ বহি পাব নোৱাৰোঁ তাত এতিয়া অকণমান বেলেগ এটা প্ৰশ্ন সোধোঁ প্ৰশ্ন নহয় ঠিক আৰু ইয়াত নম্বৰ নাই দেই মই সুধিব বিচাৰিছোঁ এটা সাঁথৰ এটা নিগনিয়ে 100 ধান কুটে নেজডালত ধৰিলে জাপ মাৰি উঠে ইয়াৰ উত্তৰটো দিব পাৰিবনে কি যেন লাগিছে মই কওঁ নেকি পূজা ৰিম্পী ঢেঁকী নেকি বাৰু মাই গড ৰিম্পী তুমি যে ঢেঁকী দিছিলা ঢেঁকী দিয়াটো এবাৰ দেখাই দিয়া নাই পাৰিছোঁ বাৰু বহুত মৰম শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালৈ আৰু ভৱিষ্যত উজ্জ্বল হওক দীপজ্যোতি দা ভাল হৈছে সকলো ফালৰ পৰা ভাল বুলিয়ে কৈছোঁ মই ইয়াত আজিতো আৰু বিশেষ একো ক'ব নোৱাৰোঁ গতিকে শুভেচ্ছা থাকিলে ভৱিষ্যতৰ জীৱনলৈও জীৱন যুদ্ধত সদায় বহুত দূৰ আগুৱাই যাওঁ আমাৰ শুভেচ্ছা সদায় আপোনালোকৰ লগত থাকিব ধন্যবাদ
ধন্যবাদ ছাৰ পূজাক বেলেগ এটা কথাহে সুধিব খুজিছোঁ দেই হয় ছাৰ বিষয়টো বাহিৰৰ হয় নাচৰ বিষয়ে নহয় বাৰু ইমান ভাল নাচিছে আপুনি হয় বিয়াখন বাৰু নাচৰ জৰিয়তে হৈছিলগৈনে নাই তেনেকুৱা নহয় বাৰু মানে ঘৰৰ পৰা চাই দিয়া নে নহয় নহয় নিজেই বাৰু ভাল পোৱা আজো এতিয়া নাচোতে লগ পোৱা নে তেওঁ আপোনাৰ নাচ চাই পেলাই ভাল লাগিছিলে নে কেনেকে বাৰু এনেই অকণ জানিবলৈ মন গ'ল কাৰণ ইমান ভাল নাচিছে সেইকাৰণে সুধিছোঁ তাকে আমি সৰুৰ পৰা একেলগতে থকা বুলি ক'লেও বেয়া নহয় হাই চম্পাদৈ তাৰপিছত তাৰপাছত এনেই আগতে হুঁচৰি যেতিয়া মাৰোঁ ঘৰে ঘৰে তেতিয়া তেওঁলোকে মানে মই চবতকৈ সৰু আছিলোঁ দেউতা পদূলিত গোন্ধাইছে মালতী কেতেকী মলে এইটো background music বাজি আছে মানে। গোবিন্দাই ৰাম background music। কোৱা তাৰপিছত তাৰপৰা তেওঁলোকে লৈ যায় নচুৱাবৰ কাৰণে তেনেকেই লগ পোৱা তাৰ পাছত তেতিয়া ডাঙৰ হ'লোঁ তেতিয়া আৰু ইমান তেনেকুৱা পৰা নাছিলোঁ ঘৰৰ পৰা যিহেতুকে প্ৰাইভেট স্কুলতে পঢ়িলোঁ প্ৰাইভেট কলেজতে পঢ়িলোঁ ঘৰৰ পৰা অনা নিয়াও কৰে দেউতাই বৰ্তমান দেউতা নাই বাৰু ঢুকালে তাৰপাছত তেনেকৈ দেখিলে আগতে তেনেকৈ ফোন চোন আমাক ইউজ কৰিব নিদিয়ে তাৰপিছত তেওঁলোকে চিঠি দিছিলে মোৰ লগৰ সৰু ফোন এটা আছিলে মাৰ ভাগৰ তাৰপৰা মোৰ লগৰ এগৰাকী আছিলে তাই চাগে এতিয়া যদি দেখিছে নাচনী মুখখন কিমান ধুনীয়া হৈ হৈ গৈ আছে ৰঙা হৈ গৈছেগে লাজতে তাৰপিছতে তাই যদি এতিয়া বৰ্তমান চাই আছে টিভিত তাইক আমি এনেই মন বুলিয়ে মাতো এনে বেবী নামটো তাইৰ লগত তেহেঁতৰ ঘৰৰ লগত অকণমান ভাল আছিলে আমাৰ মানুহজন পিয়ন বুলিও নহয় থাকিবই লাগিব মাজত পিয়ন এজন। তেনেকৈ তাইক ক'লে তাৰপৰা মই ইমান পাত্তা দিয়া নাছিলোঁ আৰু যিহেতুকে সৰু আছিলোঁ ইমান বুজিও পোৱা নাছিলোঁ তাৰপাছত যেতিয়া কলেজত গ'লোঁ মই প্ৰাইভেট কলেজতে পঢ়িছিলোঁ জিনিয়াছ একাডেমীত পঢ়িছিলোঁ বুজা হোৱাৰ পৰা তাৰপাছত তেওঁ তেনেকৈ কৈ থাকে মই ইমান ভাবা নাছিলোঁ ছোৱালীয়ে ভাও খায়ে বাৰু সেইটো হয় জানো তাৰপাছত তেতিয়া ক'লে আৰু যে তেনেকৈ আমাৰ হৈ গ'ল আৰু ক'লে এতিয়া একদম ধুনীয়াকে পাত্তা দিলো ফুল চুইঙত চলি আছে আৰু ন তাকে ঘৰৰ মানুহে গম পালে তাৰ পৰা একো নাই কোৱা বিয়া হ'লগে আৰু প্ৰথম মুঠতে প্ৰেম জনমে জনমে লোকৰ প্ৰেম জনমে জনমে আমাৰ নজমেহে নজমে বহুত বহুত ধন্যবাদ আপোনাৰ সেই ধুনীয়া সময়খিনি আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক এতিয়া আমি যাব দিব নোৱাৰোঁ কাৰণ আমাৰ আৰু দুগৰাকী বোৱাৰী আছে